নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু এই খবৰ যোৰহাটৰ মৃত্যুদূতত পৰিণত হৈছে যোৰহাটৰ নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথ যি চাইলেনযুক্ত পথ বনাই আছে নিৰ্মাণ কাৰ্য চলি আছে দীৰ্ঘদিন ধৰি 10 বছৰ অধিক দিন হৈ গ'ল কিন্তু সেই ৰাষ্ট্ৰীয় ঘাইপথ চোৱা কিন্তু বৰ্তমানলৈকে সম্পূৰ্ণ নহল আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত ইটোৰ পিছত সিটো কিন্তু পথ দুৰ্ঘটনা সংঘটিত হৈছে মোৰ পিছফালে স্ক্ৰীনত দেখিছে এখন গাড়ী নিৰ্মাণ পথৰ কাষত যি গাত আছিল তাত কিন্তু সোমাই পৰিছে আৰু এই দুৰ্ঘটনাটো সংঘটিত হৈছে একমাত্ৰ এই সংশ্লিষ্ট যি ঠিকাদাৰী প্ৰতিষ্ঠান আছে যি পথটো নিৰ্মাণৰ দায়িত্বত আছিল তেওঁলোকৰ বাবে কাৰণ তাত কোনো ধৰণৰ সাংকেতিক চিহ্ন দিয়া হোৱা নাছিল ঘটনা জনাইছো যোৱাকালি নিখাৰ ঘটনা আৰু যোৰহাটৰ যি চিৰটিয়া গাঁও আছে যে অজন্তা বাইপাছৰ ওচৰতে চিৰটিয়া গাঁও আছে সেই চিৰটিয়া গাঁৱৰ কাষত এনেদৰে যোৰহাটৰ পৰা শিৱসাগৰ দিশলৈ গৈ আছিল এখন গাড়ী আৰু গাড়ীখন গৈ থকা অৱস্থাত A035758 নম্বৰৰ গাড়ীখন কিন্তু এনেদৰে গাঁতত সোমাই পৰিছে আৰু সৌভাগ্যক্ৰমে দুজন লোকৰ কিন্তু প্ৰাণ ৰক্ষা পৰিছে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ কথা এইটো কাৰণে ক'ব বিচাৰিছো যে এই ৰাষ্ট্ৰীয় ঘাইপথটোত ঘাইপথ নিৰ্মাণৰ নামত কিন্তু দীৰ্ঘদিন ধৰি পেলাই NHIDCL কিন্তু মৰণ ফান পাতিছে আৰু তেওঁলোকৰ গা লৰা নাই কাৰণ এই ৰাষ্ট্ৰীয় ঘাইপথটোত দিনটোত ৩-৪টাকৈ দুৰ্ঘটনা সংঘটিত হয় আৰু এক প্ৰকাৰ এটা এনেকুৱা ধৰণৰ ঘটনা সংঘটিতটো একেবাৰে সহজ ঘটনাত পৰিণত হৈছে তাৰ পিছতে কিন্তু সংশ্লিষ্ট এই যিটো বিভাগ আছে বা পথ নিৰ্মাণ কাৰ্যত জড়িত লোকসকলৰ কিন্তু কোনো ধৰণৰ চূড়ান্ত ময়মতালি তেওঁলোকৰ চূড়ান্ত গাফিলতিৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে এই ঘটনা জনাইছো যেটো কালি চিৰটিয়া ঘটনা সংঘটিত হল তাত এটা সাৰ্ভিস পথ নিৰ্মাণৰ কাম চলি আছিল আৰু তাত দুখনমান দোকান আছিল কিন্তু দুদিন পূৰ্বে দোকানখন ভাঙি পৰাৰ পিছত কিন্তু সেই স্থানখিনি খালি হৈ পৰে আৰু নিখাৰ ভাগত যেটো তাত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাছিল আৰু পৰ্যাপ্ত পৰিমাণৰ তাত পথৰ দাঁতিত কিন্তু লাইটো নাই যাৰ বাবে এই গাড়ীখনে গম নাপালে যে তাত এটা গাত আছে আৰু আহি তাতে সোমাই যায় আৰু দুজন লোক গুৰুতৰভাৱে আহত হৈছে আহত দুজনক অতি সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাইছে কিন্তু প্ৰশ্ন হৈছে যে এই ঘটনা প্ৰথম নহয় ইতিমধ্যে কৈছো কাৰণ নুমলীগড়ৰ পৰা যদি আমি আৰম্ভ কৰো জাজিলৈকে যি ৰাস্তা আছে সেই পথছোৱা কিন্তু এক প্ৰকাৰ যি আমি ইতিমধ্যে বহুবাৰ বাতৰি আমাৰ তাত পৰিবেশন কৰা হৈছে আৰু আমাৰ যোৰহাটৰ যি সংবাদদাতা আছে গৌতম বৰা তেওঁ প্ৰায় এনেকুৱা ধৰণৰ ঘটনা আমালৈ পঠাই থাকে আৰু যিসকল লোক ভুক্তভোগী যিসকল লোক উজনি অসমলৈ যায় যিসকল লোকে প্ৰতিদিনে উজনি অসমলৈ কিবা নহয় কিবা কাৰণত যাবলগীয়া হয় তেওঁলোকে জানে যে এই ৰাষ্ট্ৰীয় ঘাইপথটো কিমান ভয়ংকৰ হৈ আছে কাৰণ যদি কবলৈ যাও 3 জানুৱাৰীত এনেকুৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল একমাত্ৰ সাংকেতিক চিহ্ন নথকাৰ বাবে কিন্তু তাৰ পিছত NHIDCL কৰ্তৃপক্ষক তীব্ৰ গৰিহণা দিয়া হৈছিল সকলো ফালৰ পৰা তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলা হৈছিল CBI তদন্ত কৰা হৈছিল CBI তদন্ত দিয়া হৈছিল কিন্তু তাৰ পিছতো কেৱল মাত্ৰ দুদিন মানৰ তেওঁলোকে যি সাংকেতিক চিহ্ন নিয়ম মাফিক দিবলৈ ধৰিলে কিন্তু তাৰ পিছত পুনৰ একে অৱস্থা কাৰণ যিমানে ঠাণ্ডা দিন নামি আহিছে কুঁৱলী আহিছে ড্ৰাইভাৰজন নাথাকিলে চালকে গম নাপায় যেটো নতুন ড্ৰাইভাৰ আছিল হয়তো প্ৰতিদিনে নোযোৱা মানুহৰ কাৰণে অতি বিপদজনক যিকোনো মুহূৰ্তত কিন্তু ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে যদি আপুনিও কিবা কাৰণত উজনি অসমলৈ গৈ আছে তেন্তে NHIDCLৰ যি মৰণ ফান পাতি থৈছে নুমলীগড়ৰ পৰা জাজিলৈকে সেই পথছোৱা কিন্তু সাৱধানে যাওক যদি 3 জানুৱাৰীত যিটো পথ দুৰ্ঘটনা সংঘটিত হৈছিল কমাৰবন্ধাৰ পৰা কমাৰবন্ধাৰ বসা ভৰুলা গাঁৱৰ পৰা তীৰ্থযাত্ৰী এখন বাহন গৈছিল তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ বুলি তেওঁলোক ওলাই গৈছিল পুৱতি নিখা কিন্তু তাতে দুৰ্ঘটনাটোত 11 জন লোক নিহত হৈছিল প্ৰাণ গৈছিল সেই একেখন গাঁৱৰে আৰু চিৰদিনৰ বাবে ঘুনিয়া হৈছিল 20 জনতকৈ অধিক লোক তাৰ পিছত সকলোৱে একেমুখে ধিক্কাৰ দিছিল আৰু প্ৰশ্ন কৰিছিল যে 10 বছৰে এটা ৰাষ্ট্ৰীয় ঘাইপথ যিখিনি যদি আমি যোৰহাটৰ পৰা জাজিলৈকে চাবলৈ যাওঁ তেন্তে 40-45 কিলোমিটাৰ হয় বা যদি নুমলীগড়ৰ পৰা চাবলৈ যাওঁ 60-70 কিলোমিটাৰ হয় জাজিলৈকে এই 70-80 কিলোমিটাৰ যি হাঁচৰা তিয়ক এই বলমা যিখিনি জায়গা আছে স্থান আছে সেই স্থানখিনিত কিন্তু ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা হৈ আছে কি কাৰণত এই পথছোৱা নিৰ্মাণ হোৱা নাই হেতু এটা অতি ৰহস্য কিছুদিন পূৰ্বে আমি দেখিছিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ কেইজনমান সাংসদক লৈ নীতিন গাডকাৰী ডাঙৰীয়াক লগ কৰিছিলে তেওঁলোকে এই পথছোৱা যাতে সোনকালে নিৰ্মাণ কৰিব পাৰি অতি শীঘ্ৰে পথছোৱা নিৰ্মাণ হ'ব বুলিও কেন্দ্ৰীয় পথ নিৰ্মাণ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে কিন্তু তাৰ পাছতো কিন্তু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কথাই কম যিসকলে যেহেতু গোটেই সম্পূৰ্ণ পথছোৱাৰ ঠিকা কিছু ভাগকে কিছুমান প্ৰতিষ্ঠান লাভ কৰে কিন্তু তেওঁলোকৰ চূড়ান্ত গাফিলতিৰ বাবে এনেধৰণে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা অতি স্পষ্টকৈ ঘোষণা কৰিছিল যদিহে নিৰ্মাণ চাইলেনযুক্ত পথত সংশ্লিষ্ট কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনেধৰণে দুৰ্ঘটনা সংঘটিত হয় সাংকেতিক চিহ্ন যদি নাথাকে বা অন্য কিবা ধৰণৰ তেওঁলোকৰ যদি কিছুমান
ক্ৰটি থাকে তেওঁলোকৰ ভুলৰ বাবে যদি কিবা কাৰণত বাহন দুৰ্ঘটনাগ্ৰস্ত হয় তেন্তে কিন্তু দায়বদ্ধ হ'ব সেই প্ৰতিষ্ঠানটো সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠানটো হ'ব লগতে যিসকল অভিযন্তা আছে যিসকল বিষয়া আছে তেওঁলোকৰ বিৰুদ্ধে সেই স্থানীয় থানাত গোচৰ ৰুজু হ'ব লাগিব তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব কিন্তু প্ৰশ্ন হৈছে আজিৰ তাৰিখত যে কালি যোৰহাটৰ চিৰতীয়া গাঁৱৰ সন্মুখত যি এখন বাহন এনেকৈ ধৰণৰ সংশ্লিষ্ট এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ ভুলৰ বাবে দুৰ্ঘটনাত পতিত হ'বলগীয়া হ'ল তেওঁলোকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেই দায়িত্বত থকা ঠিকাদাৰী প্ৰতিষ্ঠান তেওঁলোকৰ অভিযন্তাসকলৰ বিষয়াসকলৰ বিৰুদ্ধে যোৰহাটত এতিয়া গোচৰ ৰুজু হ'ব নহয় কাৰণ মুখ্যমন্ত্ৰীয়ে আশ্বাস আছিল মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ঘোষণা কৰিছিল যে কোনো কাৰণত এনেকুৱা ধৰণৰ গাফিলতি কৰা বিষয়া অভিযন্তা ঠিকাদাৰী প্ৰতিষ্ঠানক তেওঁলোকে নাকি লগাব পাৰিবনে নোৱাৰে সেইটো ডাঙৰ প্ৰশ্ন কাৰণ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে কিন্তু পুনৰবাৰ প্ৰমাণ হ'ব যে মুখ্যমন্ত্ৰীকো শেষত তেওঁলোকে ভেকু বাহনা কৰে মুখ্যমন্ত্ৰীৰ মন্তব্যকো তেওঁলোকে গুৰুত্ব নিদিয়ে কাৰণ এইটো ঘটনা নতুন নহয় যোৰহাট ছায়েন্স কলেজৰ ওচৰত যদি আমি চাবলৈ যাওঁ কিছুদিন পূৰ্বে নিশা স্থানীয় লোকে কিন্তু টৰ্চ মাৰি পেলাই সেই স্থানটোত বাইকসমূহ অহা যোৱা কৰিবলগীয়া হৈছিল কাৰণ একেদিনাই 30টাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছিল কাৰণ তাত নিৰ্মাণ চলি আছিল নিৰ্মাণ কাৰ্যৰ পিছত যেনেকুৱা ধৰণে তেওঁলোকে তাত সাংকেতিক চিহ্ন ৰাখিব লাগিছিল সাংকেতিক চিহ্ন দিয়া নাছিল ডাইভাৰচনৰ কোনো ধৰণৰ ইংগিত নাছিল যাৰ বাবে ভুল পথে বাইকসমূহ আহিছিল আৰু অহা প্ৰত্যেকখন বাইক কিন্তু পিছলি পৰি পেলাই দুৰ্ঘটনাত সংঘটিত হৈছিল শেষত যোৰহাট ছায়েন্স কলেজৰ ওচৰৰ যিসকল স্থানীয় লোক আছিল তেওঁলোক ওলাই আহিছিল কাৰণ ৰাস্তাটোত লাইট নাছিল তেওঁলোকে মোবাইলৰ টৰ্চ মাৰি পেলাই সেই লোকসকলক সঠিক দিশ দেখুৱাইছিল ইমানৰ পিছতো ইমান বাতৰি পৰিৱেশন কৰাৰ পাছতো কিন্তু এই যি নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড আছে তেওঁলোকৰ কিন্তু বিষয়া কৰ্মচাৰী গাত কথা লগা নাই তেওঁলোকৰ কাণত গৈ এনেকুৱা ধৰণৰ খবৰবোৰ পৰা নাই কাৰণ কিমানজন লোকে বিগত 10 বছৰ যদি ক'বলৈ যাওঁ বিগত 10 বছৰত কিমানজন লোকে এই ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰাণ হৈছে তাৰ ঠিক নাই কিমানজন আহত হৈছে তাৰ কোনো ঠিক নাই কিমান সৰু সৰু দুৰ্ঘটনা সংঘটিত হয় যিবোৰ হয়তো সংবাদ মাধ্যমলৈ খবৰ নাহে কিন্তু আজি এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে চাওক যদিহে কিবা কাৰণত ইয়াত বাহনখনত যিজন ব্যক্তি আছিল তেওঁলোকৰ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে হয়তো তেওঁলোকৰ মৃত্যু হ'ব পাৰিলেহেঁতেন কাৰণ যিমান দিনে এতিয়া ঠাণ্ডা আহিছে কাৰণ কুঁৱলী বৃদ্ধি পাব ৰাষ্ট্ৰীয় ঘাইপথত অধিক নেদেখা হ'ব তাৰ পিছত কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথটো যি জাজিৰ পৰা যোৰহাট বা নুমলীগড়ৰ পৰা আৰম্ভ হয় বেয়া ৰাস্তাটো জাজিলৈকে এই পথছোৱাত কিন্তু বাহন চলাওঁতে সাৱধান হওক কাৰণ তাত NSDCL মৰণ ফান পাতি থৈছে আৰু তেওঁলোকে হয়তো মানুহৰ জীৱনৰ মূল্য বুজি নাপায় বা তেওঁলোকৰ যিসকল অভিযন্তা আছে বিষয়া আছে তেওঁলোকৰ হয়তো গাত কথা নালাগে যাৰ বাবে বাৰম্বাৰ স্থানীয় ৰাইজে তেওঁলোকক আহ্বান জনাইছে বাৰম্বাৰ দাবী জনাইছে তাৰ পিছতো চৰকাৰ কেন্দ্ৰীয় চৰকাৰলৈ গৌৰৱ গগৈয়ে নিজেই পত্ৰ লিখিছিলে নীতিন গাডকাৰীলৈ আৰু মুখ্যমন্ত্ৰী নিজে গৈ নীতিন গাডকাৰীক লগ কৰিছে তাৰ পাছতো ক'ৰবাত নহয় ক'ৰবাত এই পথছোৱা কিন্তু নিৰ্মাণ হৈ উঠা নাই কাৰণ যেহেতু যদি সদিচ্ছা থাকে যেহেতু 60-70 কিলোমিটাৰ ৰাস্তা 60-70 কিলোমিটাৰ পথ কিন্তু নিৰ্মাণত ইমান দিন নালাগে তাত কি গাফিলতি আছে সেইটো চৰকাৰে জানিব তদন্তৰ ঘোষণা কৰা হৈছিল আৰু ইতিমধ্যে কৈছো যে এই বছৰ বৰ্ষটোৰ 3 জানুৱাৰীত যিটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেইটো এতিয়াও বহু লোকে পাহৰিব পৰা নাই কিন্তু NSIDCL গাত কিন্তু এই কথাটো লগা নাই তেওঁলোকে হয়তো সেই ঘটনা পাহৰি গৈছে কাৰণ এনেকুৱা সময়তে কিন্তু সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল ঠাণ্ডা দিনত কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছিল এখন কয়লা ভৰ্তি ট্ৰাকত আহি পেলাই যি তীৰ্থযাত্ৰী কঢ়োৱা এখন বাহনে মুখামুখি খুন্দা মাৰিছিল কাৰণ সেই স্থানত ডাইভাৰচন নাছিল ভুল পথে গাড়ীখন আহিছিল আৰু 20 জনকৈ লোক চিৰদিনৰ কাৰণে ঘূণীয়া হৈছিল 11 জন লোক একেখন গাঁৱৰ প্ৰাণ গৈছিল এতিয়াও সেই গাঁওখনত যি দেৰগাঁও যি কমাৰবন্ধাৰ বসা ভৰলা গাঁও আছে সেই গাঁওখনত এতিয়াও প্ৰত্যেক ঘৰ লোকৰ ঘৰত কিন্তু কান্দোনৰ ৰোল উঠে কাৰণ এবছৰ সম্পূৰ্ণ হোৱা নাই কিন্তু তাৰ পিছতো শিক্ষা নললে এই যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে চূড়ান্ত ময়মতালিৰে পূৰ্বৰ দৰে তেওঁলোকে কাম কৰি গৈছে মুখ্যমন্ত্ৰীৰ যি স্পষ্ট ঘোষণাৰ পিছতো তেওঁলোকৰ গাত কথা নালাগে অভিযন্তাসকলৰ ময়মতালি বিষয়াৰ ময়মতালি ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালিৰ কাৰণে কিন্তু বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ঘূণীয়া হৈ আছে এতিয়া মই ইতিমধ্যে কৈছো যে মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যদি এনেকুৱা ধৰণৰ সংশ্লিষ্ট বিভাগৰ বাবে ভুলৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ঠিকাদাৰী প্ৰতিষ্ঠানৰ হয়তো লাইসেন্স কেনসেল কৰা হ'ব পাৰে অভিযন্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব পাৰে কোনজন বিষয়াৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল তেওঁৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হ'ব পাৰে কিন্তু প্ৰশ্ন হ'ব যোৰহাটৰ যি চিৰতীয়া গাঁৱত নিশা সংঘটিত হ'ল এই পথ দুৰ্ঘটনা এতিয়াও দেখুৱাইছে এইখন বাহন এনেদৰে সোমাই থাকিল AS03M8579 নম্বৰ বাহনখন এখন গৈ আছিল যোৰহাটৰ পৰা শিৱসাগৰ দিশলৈ গতিকে বৰ্তমান সংকটজনক অৱস্থাত আৰোহী দুজনক হস্পিটেলত ভৰ্তি কৰা হৈছে এই ঘটনা এটা কেনেদৰে লয় সেয়া গুৰুত্বপূৰ্ণ হ'ব আৰু NSIDCLৰ বিৰুদ্ধে আজি কিবা ব্যৱস্থা এই স্থানীয় থানাত গোচৰ ৰুজু হ'ব নাই সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়